নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। আজিৰ পৰা যদিহে অসমত নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে কি হ'ব বাৰু? এই মুহূৰ্তত এই বিষয়টোক লৈ জল্পনা কল্পনা চলি আছে। সামাজিক মাধ্যমত একাংশই ক'ব বিচাৰে কংগ্ৰেছৰ সপক্ষে ঢৌ বলিছে, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। কিন্তু বাস্তৱিকতে এয়া কিমান দূৰ সত্য? মোৰ মতে গৌৰৱ গগৈ নিশ্চিত হৈছে যে 2026ত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো সম্ভৱপৰ নহয়। যিটো গতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনি বিতৰণৰ নামত সভাৰ আয়োজন কৰিছে, সেয়া দেখি ধাৰণা হয় ৰাজ্যত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে বতাহ বলিছে। সাধাৰণতে এখন চৰকাৰৰ 5টা বছৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছত চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হয়। এয়া আছিল পুৰণি চিন্তা চৰ্চা, কিন্তু শেহতীয়াভাৱে নতুন ধাৰণা আহিছে। চৰকাৰখনে যদিহে জনতাৰ সপক্ষে কাম কৰে তেনেহলে প্ৰতিষ্ঠান বিৰোধী নহয়, বৰঞ্চ চৰকাৰমুখী ঢৌৰ সৃষ্টি হয়। ইয়াৰ শেহতীয়া উদাহৰণ বিহাৰৰ নিৰ্বাচন। 2026 চনৰ নিৰ্বাচনৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে অসমৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত মুছলমানৰ প্ৰাধান্য থকা সমষ্টিৰ সংখ্যা ইতিমধ্যে 25খনলৈ হ্ৰাস কৰি দিয়া হৈছে। সেয়ে বিজেপি নেতৃত্বই ভালকৈ বুজিছে যে হিন্দুৰ ভোট একত্ৰিত কৰিব পাৰিলে বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। অপ্ৰিয় হলেও সত্য যে এতিয়া সেয়াই হবলৈ গৈ আছে যেন লাগিছে। কংগ্ৰেছ নেতৃত্বই হিন্দু বেল্টত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কেৱল মুছলমানৰ সমষ্টিত গুৰুত্ব দিয়া দেখা গৈছে। বিজেপিক প্ৰতিহত কৰিবলৈ গৰিষ্ঠ সংখ্যক মুছলমান ভোটাৰে কংগ্ৰেছক ভোট দিবলৈ সাজু আছে, কিন্তু চৰকাৰ গঠন কৰিবলৈ হলে 25টা সমষ্টিত সংখ্যাগৰিষ্ঠতা থকা মুছলমান ভোটাৰক সন্তুষ্ট কৰিলে নহব, বৰঞ্চ হিন্দু বেল্টত কংগ্ৰেছ শক্তিশালী হ'ব লাগিব। কিন্তু দেখা গৈছে যে হিন্দু বেল্টত কংগ্ৰেছৰ তৎপৰতা যথেষ্ট কম। বিজেপিৰ ফালৰ পৰা এইকেইদিন ঘনে ঘনে ছাৰ্ভে কৰোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে উদ্যমিতা আঁচনিৰ বাবে কমেও 50খনৰো অধিক সভাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। প্ৰতিখন সভাত ব্যাপক হাৰত মহিলাৰ আগমন ঘটিছে। মহিলাৰ আগমন ঘটাটো ডাঙৰ কথা নহয়, কিন্তু সেইসকল মহিলাই যিটো গতিত হিমন্ত বিশ্ব শৰ্মাক আদৰিছে, আদৰণি জনাইছে, সেইটোহে ডাঙৰ কথা। 5 বছৰৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই, বৰঞ্চ এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে বতাহ বলিছে। অপ্ৰিয় হলেও সত্য যে বৰাক উপত্যকাত এতিয়া কংগ্ৰেছৰ কোনো জ্যেষ্ঠ নেতা নাই, সংগঠন কাৰ্যত শূন্য। বৰাকত হিন্দুৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বৰাকৰ 13খন আসনৰ ভিতৰত কমেও 10খন আসন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হ'ব। একেই অৱস্থা কাৰ্বি আংলং আৰু ডিমা হাছাওত। 2খন জিলাৰ 6খন আসনত প্ৰতিদ্বন্দ্বীবিহীনভাৱে আগবাঢ়িছে বিজেপি। BTADত কি হৈছে সেয়া আমি সকলোৱে দেখিছো। কংগ্ৰেছে মিত্ৰদল বিচাৰি পোৱাৰ পূৰ্বেই বিজেপিয়ে BPF আৰু EPPLৰ সৈতে একেলগে মিত্ৰতা কৰি নিৰ্বাচন খেলিব ওলাইছে। BTADৰ 5খন আসনত বিজেপিয়ে নিজে প্ৰাৰ্থী দিব, বাকী 10খন আসনত প্ৰাৰ্থী থিয় নকৰায়। এই 10খনত BPF আৰু UPPLৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব যদিও জিকা বিধায়কজনে হ'ব NDAৰ অংশীদাৰ। অৰ্থাৎ BTADৰ 10খন আসনেই লাভ কৰাৰ সম্ভাৱনা আছে বিজেপি আৰু মিত্ৰ দলৰ। কংগ্ৰেছ সমস্যাত পৰিছে মিত্ৰতাক লৈ। জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিব বিচাৰে কংগ্ৰেছে। খবৰ মতে অখিল গগৈৰ দলে 27খন আসন বিচাৰিছে, জাতীয় পৰিষদে বিচাৰিছে 10খনৰ অধিক আসন। এনে অৱস্থাত কাক কেইখন আসন এৰি দিয়ে সেয়া নিশ্চিত হোৱা নাই। কংগ্ৰেছ শেহতীয়াভাৱে বিপদত পৰিছে ৰেজাউল কৰিম চৰকাৰক লৈ। দলত যোগদান কৰাৰ পিছত আনছুৰ নেতাজনক অপমান কৰা হ'ল। যোগদানৰ 60 ঘণ্টাৰ পিছতেই কংগ্ৰেছ এৰিলে ৰেজাউল কৰিমে। ৰেজাউলৰ এই স্থিতিৰ ফলত হঠাৎ অক্সিজেন বিচাৰি পাইছে UDFে। লোকসভা নিৰ্বাচনৰ পিছত নিস্তেজ প্ৰায় হৈ পৰা UDFে পুনৰ ৰেজাউলৰ অপমানক ইছ্যু হিচাপে লৈ সংখ্যালঘুৰ মাজত পুনৰ আস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা চলাইছে। কিছু কিছু ক্ষেত্ৰত UDF সফলো হৈছে। ৰেজাউল কৰিমক যদিহে UDFে দলত যোগদান কৰাব পাৰে তেনেহলে কিছু হলেও ক্ষতিগ্ৰস্ত হ'ব কংগ্ৰেছ। ইফালে ধুবুৰীত এতিয়া কংগ্ৰেছৰ অৱস্থা আগৰ দৰে হৈ থকা নাই। 10 লাখ ভোটত বদৰুদ্দিন আজমলক পৰাস্ত কৰি ৰকিবুল হুছেইন জয়ী হলেও এতিয়া কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে ধুবুৰীৰ একাংশ মুছলমানৰ। ধুবুৰীত ৰকিবুল হুছেইন সহজলভ্য নহয়। ৰকিবুল হুছেইনৰ বিৰুদ্ধে থিয় দিয়া একাংশ নেতা এতিয়া কাষ চাপিছে AIUDFৰ। আন এটা বাস্তৱ সত্য হ'ল উজনিৰ যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভাৰ আসন কেইখনক
বিশেষ গুৰুত্ব দিছিল কংগ্ৰেছে। লোকসভা নিৰ্বাচনত ব্যাপক হাৰত ভোট লাভ কৰি সাংসদ হৈছিল গৌৰৱ গগৈ। কংগ্ৰেছে আশা কৰিছিল বিধানসভা নিৰ্বাচনতো এই সমষ্টিকেইটাত কংগ্ৰেছে ভাল ফল দেখুৱাব, কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে। গৌৰৱ গগৈ যদিহে সাংসদ নহলহেঁতেন তেনেহলে হয়তো কংগ্ৰেছ অধিক লাভান্বিত হলহেঁতেন। যথেষ্ট আশাৰে যোৰহাটৰ ভোটাৰে গৌৰৱ গগৈক ভোট দিছিল, কিন্তু এতিয়া গৌৰৱ গগৈ ভোটাৰৰ পৰা বহু দূৰৈত। গৌৰৱ গগৈ ভোটাৰৰ কাষত নাথাকে। সমষ্টিবাসীয়ে নাজানে কেতিয়া গৌৰৱ গগৈ যোৰহাটলৈ আহিব। এইবোৰে ক্ষতি কৰিছে কংগ্ৰেছক। গ্ৰাউণ্ডত কংগ্ৰেছ নাই, কংগ্ৰেছ আছে সামাজিক মাধ্যমত। এয়া ভাল কথা নহয়। যিটো সময়ত বিজেপিয়ে এটা কোম্পানীৰ চাকৰিয়ালৰ দৰে বিজেপিৰ সদস্যসকলক কামত লগাইছে, সেই সময়ত গ্ৰাউণ্ডৰ কংগ্ৰেছ কৰ্মী হতাশ। অভিযোগ মতে ব্লক লেভেলৰ নেতাসকলৰ সৈতে বিশেষ সম্পৰ্ক নাৰাখে গৌৰৱ গগৈয়ে। গৌৰৱক লগ পাব বিচাৰিলেও তেওঁলোকে মুঠেও নাপায়। কংগ্ৰেছৰ হাতত বহুত সময় নাই, সন্মুখত খুব বেছি দুমাহ। এই দুমাহত চৰকাৰ গঠন কৰিবলৈ হলে চৰকাৰৰ বিৰুদ্ধে এটা ডাঙৰ ইছ্যু কংগ্ৰেছে পাব লাগিব। চৌদিশে বিজেপিৰ বিৰুদ্ধে জনমত গঢ়িব পাৰিব লাগিব, কিন্তু আজিৰ তাৰিখত এয়া হৈ থকা নাই। আচৰিত নহব এই মুহূৰ্তত যদিহে নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে বিজেপিৰ মিত্ৰজোঁটে অসমৰ ইতিহাসত ৰেকৰ্ড কৰিবলগীয়া ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। এক কথাত ক'বলৈ গ'লে বিহাৰৰ পুনৰাবৃত্তি হ'বলৈ গৈ আছে অসমত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ বিহু আৰু চাহ সম্প্ৰদায়ৰ ঝুমুৰ প্ৰদৰ্শন চাবলৈ আহিছিল। এতিয়া বাগুৰুম্বা চাবলৈও মোদী আহিছে অসমলৈ। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে প্ৰতিদিনে ৩-৪টা সভা কৰি কল্যাণমূলক আঁচনিসমূহৰ ওপৰত আলোচনা কৰি আছে। ইয়াৰ বিপৰীতে মুখ্য বিৰোধী কংগ্ৰেছে এতিয়াও মাটিত ভৰি দিয়া আমি দেখা পোৱা নাই। যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে বিৰোধী মঞ্চই ৩৫খন আসন লাভ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব। যদি এনেকুৱাই হয় তেন্তে ভোট চুৰিৰ অভিযোগ কৰি লাজ ঢকাৰ বাহিৰে তেওঁলোকৰ হাতত আৰু একো উপায় নাথাকিবগৈ। যি নহওক, এই ক্ষেত্ৰত আপোনালোকৰ অভিমত কি নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।